ঘোষণা হল বিজেপিৰ 88 জনীয়া প্ৰাৰ্থীৰ তালিকা। অসম গণ পৰিষদৰ বাবে বিজেপিয়ে এৰি দিলে 26টা সমষ্টি। বিপিএফৰ বাবে বিজেপিয়ে এৰিলে 11টা সমষ্টি। ইতিমধ্যে টিকট ওলাইছে 88 জন বিজেপি প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হল। এটা সমষ্টি চিচি বৰগাঁও, সেই সমষ্টিটো পেণ্ডিং আছে, বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল। জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে। বিজেপিৰ 88 জনীয়া প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে 6 গৰাকীকৈ মহিলা প্ৰাৰ্থী আৰু 21 গৰাকী নতুন মুখক এইবাৰ প্ৰাৰ্থিত্ব দিছে বিজেপি নেতৃত্বই। এইবাৰ প্ৰাৰ্থীৰ তালিকাৰ আটাইতকৈ কনিষ্ঠ প্ৰাৰ্থী ধুবুৰীৰ বীৰ সিং জাৰুৱা সমষ্টিৰ প্ৰাৰ্থী মাধৱী দাস। মাধৱী দাসৰ বয়স 28 বছৰ। ইফালে পশ্চিম গোৱালপাৰাৰ প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ বয়স 31 বছৰ। এইবাৰৰ তালিকাত আছে কেইবাগৰাকীও 40 বছৰৰ অনুৰ্ধৰ প্ৰাৰ্থী। আজি ঘোষণা হোৱা প্ৰাৰ্থীৰ তালিকাৰ বয়োজ্যেষ্ঠ প্ৰাৰ্থী মন্ত্ৰী প্ৰশান্ত ফুকন। যুৱ প্ৰজন্মক আমি বিশেষভাৱে অগ্ৰাধিকাৰ দিছো। পশ্চিম গোৱালপাৰা সমষ্টিত আমাৰ যুৱ নেতা পবিত্ৰ ৰাভা, বকুত হিমাংশু শেখৰ বৈশ্য, পলাশবাৰী, আমাৰ ৰঙানদীত ঋষিৰাজ হাজৰিকা, হাইলাকান্দিত ডক্টৰ মিলন দাস, হাফলঙত শ্ৰীমতী ৰূপালী লাংথাচা আৰু আমাৰ বিহালীত মনীন্দ্ৰ দাস, আমি আৰু তিতাগড়ত ধীৰাজ গোৱালা, বকুত ৰাজু মেছ, বহু কেইজন এইবাৰ প্ৰথমবাৰৰ বাবে এটা তামোলপুৰত ভিক্টৰ দাস গোৰেশ্বৰ, বহু কেইজন যুৱ নেতা এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। জ্যেষ্ঠ নেতা এইবাৰ বহু কেইজন জ্যেষ্ঠ নেতাই টিকেট পাইছে। ভাৰতীয় জনতা পাৰ্টীৰ জন্ম লগ্নৰ পৰা জড়িত মৃদুল দত্ত, প্ৰফেচাৰ মৃদুল দত্ত, তেখেতে দেৰগাঁৱত টিকট পাইছে। আমাৰ জন্ম লগ্নৰ পৰা জড়িত বিজয় গুপ্তা, তেখেত আমাৰ চেণ্ট্ৰেল গুৱাহাটীত টিকেট পাইছে। আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তিনিওজনে, দীপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, পুলক গোহাঁই, তিনিওজনে এইবাৰ মনোনয়ন পাইছে। আমাৰ মহিলা মৰ্চাৰ সভাপতি নীলিমা দেৱীয়ে মনোনয়ন পাইছে। অৰ্থাৎ বাজপেয়ী ভৱনত দিনে নিশাই পৰিশ্ৰম কৰা সভাপতি ডাঙৰীয়াৰ নেতৃত্বত কেইবাগৰাকীও ব্যক্তিয়ে এইবাৰ দলীয় মনোনয়ন পাবলৈ সক্ষম হৈছে। ইফালে এই তালিকাত টিকট কৰ্তন হল বিজেপিৰ বৰ্তমানৰ 18 গৰাকীৰো অধিক বিধায়কৰ। Because of delimitation, many MLA has lost their earlier constituency. We have not dropped our MLA, but because of constitutional requirement, we have not able to fill them many MLA this time. অতুল বৰা ডাঙৰীয়া আমাৰ জ্যেষ্ঠ নেতা আৰু তেখেতক যোৱা দুটাবাৰ তেখেতে বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু মই ভাবো যে প্ৰদ্যুৎ বৰদলৈক আমি বিশেষ পৰিৱেশত দলীয় মনোনয়ন দিবলগীয়া হৈছে আৰু দলৰ নেতাসকলে ইয়াক মানি ল'ব বুলি মই আশা কৰোঁ। তালিকাত আছে কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থী। জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকা, নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ডিব্ৰুগড়ত মন্ত্ৰী প্ৰশান্ত ফুকন, টিংখাঙত মন্ত্ৰী বিমল বৰা, টিহুত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, দিছপুৰত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ, বিহপুৰীয়াত ভূপেন কুমাৰ বৰা, তামোলপুৰত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থীক এইবাৰ টিকট দিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। আনহাতে কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থীৰ টিকট কৰ্তন হল। পূব গুৱাহাটীৰ বিধায়ক তথা প্ৰাক্তন বিজেপি সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰৰ বিধায়ক অতুল বৰা, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বোকাজানৰ বিধায়ক ডক্টৰ নুমল মমিন, বৰাকৰো কেইবাগৰাকী বিধায়কৰ লগতে কাৰ্বি পাহাৰৰ বহুকেইজন বৰ্তমানৰ বিধায়কৰ টিকট কৰ্তন কৰিলে কেন্দ্ৰীয় নেতৃত্বই।
কনিষ্ঠ আৰু জ্যেষ্ঠৰ যুগলবন্দীৰে 88জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে বিজেপিয়ে। এতিয়াও ঘোষণা কৰা হোৱা নাই চিচি বৰগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম। আনহাতে শিৱসাগৰ সমষ্টিৰ পূৰ্বে অসম গণ পৰিষদক এৰি দিছিল যদিও এতিয়া বিজেপিয়ে কুশল দুৱৰীক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।